নমস্কাৰ মই তন্ময় আপোনালোক সকলোকে ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই এটা কথা ক'বলৈ বিচাৰিছিলোঁ। মোক বহুতে সুধি আছিল যে ল'ৰা ছোৱালী পঢ়াত কিয় মন নবহে, কাৰণ ল'ৰা ছোৱালীজনৰ পঢ়াত কেতিয়া মন নবহে, যেতিয়া ল'ৰা ছোৱালীজনৰ মিনিমাম 13-14 বছৰলৈ, তেতিয়া ল'ৰা ছোৱালীসকলৰ এটা চঞ্চলামীৰ এটা স্বভাৱ থাকে আৰু সেই চঞ্চলটো দূৰ কৰিব লাগিব নিজৰ মাতৃপিতৃয়ে। আৰু যেনেকৈ আপোনাৰ চঞ্চল বিভিন্ন ধৰণে হ'ব পাৰে, মনত বেয়া চিন্তা আহিব পাৰে, ভাল চিন্তা আহিব পাৰে, পঢ়াত মন নবহিব পাৰে, মাক দেউতাকৰ কথা নহয়, তেতিয়া কি কৰিব লাগে, ল'ৰাজনক এজন বিজ্ঞ পুৰোহিত বা এজন পণ্ডিতক হতুৱাই তেওঁক এটা 5মুখী ৰুদ্ৰাক্ষ আৰু বেলগছৰ শিপা যদি পৰিধান কৰোৱা হয়, ল'ৰাজনৰ বহুতো নিগেটিভবোৰ প্লাছলৈ আহে। আৰু যদি ল'ৰা ছোৱালীসকলে পঢ়িব মন নকৰে, তেতিয়া সেই ল'ৰা ছোৱালীক ধতুৰা গছৰ শিপা শোধন কৰাই যদি পিন্ধোৱা হয়, তেতিয়াও বহুখিনি ভাল ফল পোৱা যায়। আৰু ল'ৰা ছোৱালীক যদিহে আপোনালোকে কি কৰে, এইটো ৰাতিপুৱাই উঠাই যদিহে সূৰ্য নমস্কাৰ কৰিবলৈ দিয়া হয়, ব্ৰহ্ম মুহূৰ্তত উঠক, 3টা বজাৰ পৰা 6 বজাৰ ভিতৰত উঠি ব্ৰহ্ম মুহূৰ্তত সূৰ্যক এঘটি জল দিয়ক তামৰ পাত্ৰত। ওম জবা কুসুম শংকায়া শংকাশ্বপেয় মহাৰতিম ধন্তাৰিং সৰ্বাপগ্ন প্ৰণতস্মিহি দিবাগৰম। উবমুৱা হৈ সেই জল দিবলৈ দিয়ক সূৰ্যক, আৰু ৰাতিপুৱা যিমান পাৰে সময় সোনকালে বিছনা ত্যাগ কৰিবলৈ দিয়ক। পঢ়া টেবুলত এডাল ময়ূৰ পাখি থবলৈ দিয়ক। আপোনালোকক মই গেৰাণ্টি দি ক'ব পাৰোঁ, 3 মাহ কণ্টিনিউ এই নিয়মখিনি কৰাৰ পাছত ল'ৰাজন পঢ়াৰ বহুতো মাইনাছৰ পৰা প্লাছলৈ আহি পৰিব। কিন্তু এটা কথা, সেই ল'ৰাজনক সদায় নিজৰ গাৰ্জেনে আত্মবিশ্বাস দিব লাগিব, বাবা তুমি ভাল হোৱা, এজন ভাল মানুহ হোৱা, তেতিয়াহে সেই ল'ৰাজনৰ মাইণ্ডত এই কথাটো আহিব। আৰু সদায় আধ্যাত্মিকতা লাগে। আধ্যাত্মিকতাই মানুহক হিৰোৰ পৰা হিৰো কৰি পেলাব পাৰে, আৰু আধ্যাত্মিকতা থাকিলেহে এজন মানুহ সম্পূৰ্ণ মানুহ হ'ব পাৰে। ধন্যবাদ।